বহাগৰ নগৰ খনিও পোন আমাৰ ৰংঘৰ তলাতল কাৰেংঘৰ শিৱদৌল জয়সাগৰ পুখুৰীও অতিকৈ আদৰৰ শিৱসাগৰ পুখুৰীও অতিকৈ মৰমৰ এনেকুৱা নগৰখনিক পোহৰাই তুলিব কোনে এনেকুৱা নগৰখনিক জিলিকাই ৰাখিব কোনে চিঞৰি চিঞৰি আজি ৰাইজে ক'ব খোজে আমাৰ মৰমৰ নেতা অখিল গগৈয়ে ৰাইজৰ উমেৰে গঢ়া জনতাৰ কথা কোৱা অসমবাসীৰ মৰমৰ ৰাইজৰ দলে ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ উপজাতি সবে মিলি জুলি আমি নানা জাতি উপজাতি সবে মিলি জুলি আমি ৰচুৱে কটাৰ এনা জৰি পিছে খোৱা পানী সমস্যা আৰু নিবনুৱাই নগৰখনিক কৰিলে কুঙা বজাৰলৈ বুলি যাবইচোন নোৱাৰি কোনেও নুবুজিলে ৰাইজৰ বেথা এইবাৰ ৰাইজে শুনা কথা কৰিছে অতীতত যি হ'ল যোৱাবাৰ যি হ'ল এইবাৰ পৌৰসভাৰ শুৱনি কৰিবলৈ এইবাৰ পৌৰসভাক জিলিকাই তুলিবলৈ আমাক লাগে মাথো ৰাইজৰ দল আমাক লাগে মাথো ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ মৰিয়া আৰু চুতীয়া আদিবাসী মৰাণমত গোৰ্খালী আৰু নানা জাতি সবে মিলি আমি অসমীয়া জাতি পৰিৱৰ্তন বিচাৰি কি যে ভুল কৰিলো তাৰে পৰিণতি এতিয়া বুজিছো এনে ভুল দুনাই আৰু আমি নকৰো এইবাৰ সজাগ সম্পন কৰিলো যোৱাটো নিৰ্বাচনত যি হ'ল এইবাৰ আমাক লাগে ৰাইজৰ দল জিন্দাবাদ
বন্ধু বান্ধৱীসকল, ৰাজীৱ শদিয়াদেৱৰ গানটো শুনি কেনে লাগিল? অখিল গগৈ ডাঙৰীয়াদেৱলৈ তেওঁ এৰি থৈ গৈছে এই গীতবোৰ, আৰু এই গীতবোৰ আমাৰ মাজতেই আমি অমৰ কৰি ৰাখিব লাগিব, সদায় আমাৰ বুকুৰ মাজত ৰাখিব লাগিব ৰাজীৱ শদিয়াক, নহয় জানো বাৰু? জয় আই অসম।